পইচা জনালো আটাইলে হয় আপুনি আজি মানে প্ৰথমবাৰ আহিছে নে আগে পিছে আহি আছে? আজি প্ৰথম আহিলোঁ মই এনেই সময় এনেদৰে ভাগ লোৱা নাছিলোঁ সঁচাই বিৰল অনুভূতি। হয় ইয়াত মানে কি মেজি জ্বলোৱা হয় যে কি কাৰণত জ্বলোৱা হয় মেজি? মেজি মানে আমি অগ্নি দেৱতাক সেৱা কৰোঁ। আজি মকৰ সংক্ৰান্তি বুলি আমি মাঘ বিহু হিচাপে পালন কৰোঁ অসমীয়াবিলাকে, কিন্তু এইটো মকৰ সংক্ৰান্তিৰে পৰম্পৰাগতভাৱে চলি আহি আছে। পৰম্পৰাগত আছে এই মাহটো হৈছে কি মেজি জুইৰ পিছতে আমাৰ ঠাণ্ডা নিবাৰণ হয় বুলি এটা জনৰব আছে। আৰু এই ভোগালী বিহুত মানুহে শান্তি সম্প্ৰীতি আজি অটুট থাকি ভালদৰে পালন কৰিব বুলি মই অসমবাসীলৈ আহ্বান জনালোঁ। আজি মানুহৰ ভিৰ কেনেকুৱা হৈছে ইয়াত? মানুহৰ ভিৰ যথেষ্ট হৈছে। যোৱাকালিতো ভোগালীৰ উৰুকা হিচাপে বহুত মানুহ, মই ৰঙিয়াতো গৈছিলোঁ, বহুত মানুহ জনৰব দেখা পাইছোঁ। ভাল লাগিছে, মানুহে শান্তি সম্প্ৰীতি অটুট ৰাখি বিহু পালন কৰিছে। সেইকাৰণে মই প্ৰত্যেকজন মানুহকে অসমবাসীৰ শুভেচ্ছা জনাইছোঁ আৰু আগলৈকো যাতে মোৰ শান্তি সম্প্ৰীতি অটুট থাকে তালৈ আহ্বান জনাইছোঁ। কি আহি আছে আপোনালোকৰ এইটো আমাৰ ধৰক আজিৰ পৰা 100 বছৰ বহুত পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহি আছে। হয় কিমান ফুট উচ্চতা আছে এইটো? এইটো মোটামুটি ধৰক 40-45 ফুট উচ্চতা হ'ব। আজি ভিৰ কেনেকুৱা হৈছে? আজি ভিৰ আমাৰ চুবুৰীৰ 150 ঘৰ মানুহ আছে। 150 ঘৰৰ প্ৰায় মানুহে আমাৰ ইয়াত আহি সহায় সহযোগ কৰে। এইখিনি কি ঠাই পৰে আপোনালোকৰ? আমাৰ তৰণী, এনে গাঁও তৰণী, আমাৰ চুপাহাল ডিঙেৰি তোলা। মেজি যে জ্বলোৱা হয় কি কাৰণত জ্বলোৱা হয় মেজি অলপ ক'লে ক'ব? মেজি এইটো এটা আমাৰ অসমীয়া জাতীয় উৎসৱ। অগ্নি দেৱতাক পূজা কৰা হয়। ভৱিষ্যতে পৰিকল্পনা কি আছে ইয়াত ওপৰত? পৰিকল্পনা কি আছে? পৰিকল্পনা আমাৰ ইয়াতে আৰু এইবাৰ 45 ফুট ওখ হৈছে। অহা বছৰ হয়তো 50-60 ফুট ওখ বনোৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। খৰচ কিমান হৈছে ইয়াত মেজিটো বনোৱাতে? খৰচ আমাৰ তেনেকুৱা নাই, আমি নিজে কৰোঁ সকলোৱে মিলি পেলাই মানে আমাৰ গাঁৱৰ হয় হয় ৰাইজে লগ লাগি আমি বনাওঁ। আমাৰ ইয়াত খৰচ নাই, কিন্তু আমি এটা খৰচ হয় আমাৰ ইয়াতে ধৰক এইটো বনাওঁতে আমাৰ 15-20 দিন লাগি যায়। এই 15-20 দিন আমাৰ খানা চানাবিলাক হৈ থাকে আৰু ৰাইজে দিয়ে। ইয়াৰ পিছৰ কাৰ্যসূচী কি আছে এতিয়া? ইয়াৰ পিছত আছে আমাৰ ইয়াত ভাগৱত পাঠ হ'ব, তাৰপিছত আমাৰ এখন মিটিং হ'ব, সভা এখন হ'ব আমাৰ চুবুৰীৰে। বিভিন্ন উন্নয়নমূলক কাৰ্যৰ ওপৰত বিগতভাৱে আমি আলোচনা কৰিম। Montes de agua.